শিৱসাগৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অপোজা দিন উদযাপন। সদৌ অসম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত পূৰ্বৰ দৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অপোজা দিন উদযাপন কৰা হয়। শিৱসাগৰ নগৰৰ প্ৰৱেশপথত অৱস্থিত লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত উদযাপন কৰা হয় সাহিত্যৰথীগৰাকীৰ অপোজা দিন। প্ৰতি বছৰৰ দৰে চলিত বৰ্ষৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা আগবঢ়োৱা হ'ব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীলৈ। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়াব এই বঁটা। সাহিত্যৰথীৰ অপোজা দিনৰ অনুষ্ঠানত লক্ষ্মীনাথ বেজবৰুৱাৰ নাতি বোৱাৰী অৰুন্ধতী বেজবৰুৱা উপস্থিত থকাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে। ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা উদ্যান ক্ষেত্ৰত আমি 2021 বৰ্ষৰ পৰা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত লক্ষ্মী পূৰ্ণিমাৰ তিথিৰ দিনাখন সংগতি ৰাখি আমি ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অপোজা দিন আয়োজন কৰি আছো। আমাৰ মাত্ৰ লক্ষ্য এটাই যে সদৌ অসম ছাত্ৰ সন্থাই বা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে উঠি অহা নতুন প্ৰজন্মক ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কৰ্মজীৱনীৰ ওপৰত আলোকপাত কৰিব পৰাকৈ উঠি অহা নতুন প্ৰজন্মক ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আদৰ্শৰে নতুন পথেৰে আগবাঢ়িব পৰাকৈ উঠি অহা নতুন প্ৰজন্মক চিনাকি কৰি দিবৰ কাৰণে আমি এটা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই প্ৰয়াস কৰিছো আৰু খুব সুন্দৰভাৱে শিৱসাগৰবাসী ৰাইজে এই অনুষ্ঠানটোত উদযাপন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। আহি থকা দিনতো ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ উপজা দিনটো সৰ্বাংগ সুন্দৰৰূপে আয়োজন কৰিবৰ কাৰণে আমি শিৱসাগৰবাসী ৰাইজৰ পৰা আশীৰ্বাদ আৰু দিহা পৰামৰ্শ বিচাৰিছো আৰু ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ যুগমীয়া কৰিবৰ কাৰণে তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ কাৰণে আমি প্ৰত্যেক বছৰে তেখেতৰ নামত এটি বঁটা প্ৰদান কৰি আহিছো। অসমৰ অন্য ব্যক্তি এই ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নামে প্ৰদান কৰো। এইবাৰো আমি এগৰাকী একনিষ্ঠ সাধক আউনীআটী সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ আমাৰ আটাই সন্মানৰ সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী এইবাৰ ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বঁটা প্ৰদান কৰা হ'ব আৰু এই বঁটা প্ৰদান কাৰ্যসূচীত অনুষ্ঠানটোত উপস্থিত থাকিব আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক আৰু আহি থকা দিনতো এই ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াক আমি চিৰযুগমীয়া কৰিবৰ কাৰণে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা আহি থকা দিনতো আমি নতুন নতুন কাৰ্যপন্থা হাতত ল'বৰ কাৰণে আমি বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰিছো আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগিতা আমি পুনৰবাৰ আমি কামনা কৰিছো। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।